বিশ্বনাথৰ এখন ব্যক্তিগত ক্লিনিকে ৰোগীসকলৰ বাবে কঢ়িয়াই আনিছে এক ভাল খবৰ। চিকিৎসক বিশেষজ্ঞৰ বাবে বহু ধন ব্যয় কৰি বাহিৰলৈ যোৱা ৰোগীসকল এতিয়া বিশ্বনাথৰ এখন ক্লিনিকতে সাক্ষাৎ কৰিব পাৰিব কেইবাটাও চিকিৎসক বিশেষজ্ঞক। হয়, বিশ্বনাথৰ পুৰণি SBI তথা কলিকতা বজাৰৰ সমীপৰ গুড হেল্থ পলিক্লিনিকে কঢ়িয়াই আনিছে বিশ্বনাথৰ বহু ৰোগীৰ বাবে এক ভাল খবৰ। কাৰণ বিশ্বনাথত উপলব্ধ নথকা কেইবাটাও ৰোগ বিশেষজ্ঞ এতিয়াৰ পৰা উপস্থিত হৈছে উক্ত ক্লিনিকত। যিহেতু বিশ্বনাথত সকলো বিভাগৰ ৰোগ বিশেষজ্ঞ নথকাৰ বাবে তেনে ৰোগীসকলে তেজপুৰ, গুৱাহাটী অথবা বহিৰাজ্যলৈ চিকিৎসাৰ বাবে বহু ধন অপচয় কৰিবলগীয়া হৈছিল। কিন্তু এতিয়া আপোনাৰ নিজ নগৰতে কেইবাটাও বিভাগৰ সম্পূৰ্ণ নিৰ্ভৰযোগ্য ৰোগ বিশেষজ্ঞ উপস্থিত হৈছে চিকিৎসা সেৱা দিবলৈ। বিশেষকৈ বৰ্তমান সময়ত বহু লোকে গেছৰ সমস্যাত পৰে, যাৰ ফলত এই সমস্যাত ভোগা লোকসকলে শৰীৰৰ বিভিন্ন অংগত বিষ, পেটৰ বিষ অথবা অন্যান্য বহু সমস্যাত ভুগিবলগীয়া হয়। বৰ্তমান প্ৰাপ্তবয়স্ক লোকৰ পৰা শিশু পৰ্যন্ত যিহেতু এই ৰোগত আক্ৰান্ত হ'বলগীয়া হৈছে, সেয়েহে বিশ্বনাথৰ গুড হেল্থ পলিক্লিনিকে কৰ্তৃপক্ষই উক্ত ৰোগৰ প্ৰতি গুৰুত্ব আৰোপ কৰি তেওঁলোকে ক্লিনিকত প্ৰতি মাহৰ তৃতীয়টো দেওবাৰে নিমন্ত্ৰণ কৰিছে ডাক্তৰ অৰূপ চৌধুৰী নামৰ এগৰাকী গেষ্ট্ৰলজিষ্ট বিশেষজ্ঞক। কেৱল গেষ্ট্ৰলজিষ্টেই নহয়, উক্ত ক্লিনিকত প্ৰতি মাহৰ দ্বিতীয়টো দেওবাৰে ৰোগীসকলে সাক্ষাৎ কৰিব পাৰিব নিউৰলজি বিশেষজ্ঞ ডাক্তৰ নৱ জে বৰাক। প্ৰতিদিনে দিনৰ 1:30 বজাৰ পৰা উক্ত ক্লিনিকত শিশুসকলৰ যিকোনো ৰোগৰ বাবে সাক্ষাৎ কৰিব পাৰিব শিশু ৰোগ বিশেষজ্ঞ ডাক্তৰ ৰাজেন কুমাৰ দাসক। যিকোনো চৰ্মৰ ৰোগৰ বাবে প্ৰতিদিনে 2 বজাৰ পৰা গুড হেল্থ পলিক্লিনিকত সাক্ষাৎ কৰিব পাৰিব চৰ্ম ৰোগ বিশেষজ্ঞ ডাক্তৰ অশোক কুমাৰ প্ৰসাদক। ঠিক একেদৰে প্ৰতিদিনে পুৱা 8 বজাৰ পৰা 10 বজাৰ ভিতৰত উক্ত ক্লিনিকত সাক্ষাৎ কৰিব পাৰিব লেপাৰস্কোপিক চাৰ্জন বিশেষজ্ঞ ডাক্তৰ বিষ্ণু শৰ্মাক। মধুমেহ ৰোগৰ বাবেও উক্ত ক্লিনিকত সাক্ষাৎ কৰিব পাৰিব মধুমেহ বিশেষজ্ঞ ডাক্তৰ নিখিল বৰাক। এই ক্লিনিকতে আপুনি সাক্ষাৎ কৰিব পাৰিব কাৰ্ডিঅলজিষ্ট ডক্তৰ ইয়াছিন আহমেদক। প্ৰতি দেওবাৰে ৰোগীসকলে উক্ত ক্লিনিকত সাক্ষাৎ কৰিব পাৰিব মেডিচিন স্পেচিয়েলিষ্ট ডাক্তৰ পৰাগ কুমাৰ দাসক। উক্ত ক্লিনিকত প্ৰতি সোমবাৰে 11 বজাত ৰোগীসকলে সাক্ষাৎ কৰিব পাৰিব নেম কেয়াৰ হস্পিটেলৰ পৰা অহা গাইনকলজিষ্ট ডক্তৰ সত্যজিৎ বেনাৰ্জীক। ঠিক একেদৰে প্ৰতি সোমবাৰে পুৱা 9 বজাত ৰোগীসকলে সাক্ষাৎ কৰিব পাৰিব অৰ্থপেডিক্স বিশেষজ্ঞ ডাক্তৰ মানস জ্যোতি বৰুৱাক। উক্ত ক্লিনিকত প্ৰতি দেওবাৰে ৰোগীসকলে সাক্ষাৎ কৰিব পাৰিব ENT বিশেষজ্ঞ ডাক্তৰ মুছুকা জি নাৰ্জাৰীক। প্ৰতি মাহৰ দ্বিতীয় আৰু চতুৰ্থটো দেওবাৰে উক্ত ক্লিনিকত সাক্ষাৎ কৰিব পাৰিব স্নায়ু মনোৰোগ চিকিৎসা বিশেষজ্ঞ ডাক্তৰ প্ৰাঞ্জল জে চক্ৰৱৰ্তীক। আনহাতে বিশ্বনাথ নগৰত স্থাপন কৰা এই গুড হেল্থ পলিক্লিনিকত ৰোগীসকলে লাভ কৰিব পাৰিব যিকোনো ৰোগৰ বাবে চিকিৎসকৰ সৈতে পৰামৰ্শ কৰিব পৰা সুবিধা, ECG, EEG, ফাইব্ৰ স্কেন, অত্যাধুনিক লেবৰেটৰী, ডিজিটেল হাই ফ্ৰিকুৱেঞ্চি এক্স-ৰে, বন ডেন্সিটি টেষ্ট আৰু যিকোনো ঔষধ যোগান ধৰা ফাৰ্মাচীৰ সুবিধা। সেয়েহে যিকোনো স্বাস্থ্যজনিত কাৰণত বিশ্বনাথৰ অন্যতম নিৰ্ভৰযোগ্য ক্লিনিক গুড হেল্থ পলিক্লিনিকত আপুনি আহিব পাৰে অথবা ফোনযোগেও যোগাযোগ কৰিব পাৰে। যদি ফোনযোগে যোগাযোগ কৰিব বিচাৰে অথবা এপইণ্টমেণ্ট ল'ব বিচাৰে কোনো চিকিৎসকৰ সৈতে, তেনেহ'লে নাম্বাৰসমূহ হ'ল 9126569392, 8761816360। এতিয়া গেছৰ মানে যিটো আছে যুগত প্ৰব্লেম যিটো কওঁ আমি মানুহৰ যে প্ৰায় গেছ বুলি কয়। চ' আমি একচুৱেলি এইটো ভালকৈ পেচেণ্টৰ পৰা আমি সুধি ল'ব লাগিব গেছ মানে কি বুজাব কৰিছে। গেছৰ বহুত ধৰণৰ কিছুমানৰ পেইন হয়, কিছুমানৰ পেট ফুলা হয়, কিছুমানৰ পেটত শব্দ বেছি কৰে বা কিছুমানৰ পায়খানাটোৱে অল্টাৰ্ড হয়। চ' আমি একৰ্ডিংলি যিটো কাৰণে তেওঁ গেছৰ প্ৰব্লেম হৈছে, সাধাৰণতে আমি দেখা যাওঁ মষ্ট কমনলি যে ডিছপেপচিয়া বুলি কোৱা যায়, যিটো ওপৰৰ পেটৰ কাৰণে হয়, য'ত আপোনাৰ পেইন অকণমান হয় খোৱাৰ পিছত, আৰু কেতিয়াবা আপোনাৰ অকণমান খালেই পেটটো ফুল যেন লাগে। নতুনকৈ কাৰোবাৰ হৈছে এনেকুৱা ধৰণৰ চিমটমছ বা
মানুহজনৰ বয়সস্থ মানুহ হৈছে তেতিয়া আমি অকণমান আৰু কিছুমান হিষ্ট্ৰী এক্সট্ৰাকৈ ল'বলগীয়া হয় যে কিছুমান এলাৰ্ম চিমটমছ আছে নেকি যে ব্লাড কমি আছে ওজন কমি আছে ভোক কমি আছে তো তেনে ক্ষেত্ৰত মানুহখিনিক অকণমান ইনভেষ্টিগেশ্যন কৰিবলগীয়া হয় যদি এনেকুৱা ধৰণৰ চিমটমছ নাই লং ডিউৰেশ্যন চিমটমছ কোনো এলাৰ্ম চিমটমছ নাই সাধাৰণতে সেইখিনি পেচেণ্টক আমি কাউন্সেলিং আৰু লাইফষ্টাইল চেঞ্জ কৰিলেই ইম্প্ৰুভমেণ্ট পোৱা যায় এয়া মোৰ নাম ডক্টৰ অৰূপ চৌধুৰী আপোনালোকৰ যদি কাৰোবাৰ কিবা এনেকুৱা গেছৰ ধৰক বা ফেটি লিভাৰ বা পেনক্ৰিয়াছ বা কাৰোবাৰ পায়খানাৰ লগত ব্লাড গৈছে IBD বা লিভাৰ চিৰ'চিছ হয় আপোনালোকে তলত দিয়া নম্বৰ কমিউনিকেট কৰিব পাৰিব নমস্কাৰ নমস্কাৰ মই ডক্টৰ বিষ্ণু শৰ্মা শল্য চিকিৎসক লেপ্ৰস্কপি চাৰ্জন নৰ্মেলি আমি যেনেকৈ আজিকালি গ'ল্ড ব্লাডাৰবোৰ কমনলি হয় গ'ল্ড ব্লাডাৰ এপেণ্ডিক্স বা পাইলছ ফিষ্টুলা হাৰ্নিয়া এই যিকোনো পেটৰ বিষ সেইবিলাক পেচেণ্ট আমি নৰ্মেলি চাওঁ আৰু সেইবিলাকৰ অস্ত্ৰোপচাৰো আমি কৰোঁ লেপ্ৰস্কপি হয় ছাৰ অস্ত্ৰোপচাৰ ইয়াতে হৈ যায় নেকি নহয় আমি নৰ্মেলি মই ইয়াতে JK হস্পিটেলত কৰোঁ সঞ্জীৱনীত কৰোঁ তেজপুৰ নিমকি হস্পিটেলত কৰোঁ ছাৰ আপুনি কি বাৰে বহে বা কেতিয়া বহে ইয়াত সদায় বহোঁ দেওবাৰৰ বাহিৰে হয় হয় সোম বুধ বৃহস্পতি শুক্ৰ অলপ বেছি সময় থাকোঁ হয়। মঙল শনিবাৰ ৰাতিপুৱা 1-1.5 ঘণ্টাৰ কাৰণে থাকোঁ এনে সমস্যা থাকিলে ছাৰ আপোনাৰ ইয়াত আহিব পাৰে ন ৰোগী থেংক ইউ ছাৰ আমাৰ ইয়াতে আপোনাৰ ব্লাডৰ ৰুটিন এক্সামিনেশ্যন যিমানখিনি আছে গোটেইখিনি হৈ যায় আপোনাৰ CBC হিমোগ্ল'বিন TCTLC তাৰপিছত প্লেটলেট কাউণ্ট আপোনাৰ চুগাৰ তাৰপিছত আপোনাৰ লিপিড প্ৰফাইল আদি কৰি মানে গোটেইখিনি ইয়াতে হৈ যায় থাইৰয়ডৰো হয় আনকি থাইৰয়ড প্ৰফাইল ধৰক TSH যিটো নেকি থাইৰয়ড ষ্টিমুলেটিং হৰম'ন বুলি কয় গোটেইখিনিয়ে হৈ যায় আপোনাৰ ছ'ডিয়াম পটাছিয়ামৰ পৰা আৰম্ভ কৰি হয় আৰু চেম ডে ৰিপৰ্ট ডেলিভাৰীও কৰা হয় ইয়াতে আচ্ছা মানে অত্যাধুনিক যিখিনি হেৰি আছে হয় হয় গোটেইখিনি গোটেইখিনিয়ে ইয়াতে হৈ যায় হয় হয় অত্যাধুনিক টেকন'লজি দি পেলাই ন নমস্কাৰ ইয়াত সদ্যহতে গুড হেল্থ পলিক্লিনিকে কিছু ব্যৱস্থা আমি ইয়াত কৰিছোঁ যেনেকৈ স্বাস্থ্যজনিত কাৰণত প্ৰথম হ'ল কি ইয়াৰ পৰা পুৰুষ হওক বৃদ্ধ হওক মহিলা হওক শিশু হওক ডেকা হওক আমি প্ৰত্যেকৰে যিকোনো স্বাস্থ্যজনিত বিশেষ যিবিলাক সুবিধা আছে আমাৰ ইয়াত উপলব্ধ হয় আপোনালোকে আহক আমাৰ ইয়াত যোগাযোগৰ নম্বৰ আছে আমাৰ লগত যোগাযোগ কৰক আমি সেইমতে আপোনালোকে সেৱা কৰিবলৈ আগবাঢ়ি আছোঁ সকলো বিভাগৰে চিকিৎসকৰ বিশেষজ্ঞ ইয়াত আছে আপুনি পায় প্ৰত্যেক দিনাখনৰ বেলেগ বেলেগ বিভাগ আছে আপোনালোকে আমাৰ লগত যোগাযোগ ৰাখিলে আপোনালোকে নিজে গম পাব